এনেকৈ গানবিলাকৰ গানৰ জগতলৈ আগবাঢ়ি আহোঁতেই মই চকুত পৰিছিলোঁ জুবিন গাৰ্গৰ NK প্ৰডাকশ্যনৰ। তেতিয়া এদিন ৰাতি তেতিয়া ফোনৰ জোৰ লাগিলে আকৌ তেতিয়া NK প্ৰডাকশ্যনৰ পৰা ৰাতি 2টা বজাত ফোন কৰিছিল। বিপিন চাওলাং নেকি? দেৱবৰ্গকে ফোন কৰিছিল। হয় মই বিপিন চাওলাং, মই NK প্ৰডাকশ্যনৰ পৰা কৈছোঁ দেৱু কুমাৰ বৰকটলৈ। এই লগত জুবিন আছে, জুবিনৰ লগত কথা পাতোঁ। জুবিনে ফোনটো ধৰিলে, বিপিন তই আমাৰ ইয়ালৈ আহিবচোন, গান দিব লাগিব, আমাৰ NK প্ৰডাকশ্যনত গান গাব লাগিব, গান দিব লাগিব, তই বৰ ধুনীয়া গান দিব, তোৰ গান ভাল হয় দেই, ভালদৰে আগবাঢ়ি যাবি আৰু ইয়ালৈ আহিবি সোনকালে। ইমানে কথা ক'লে। লগত বিমান বৰুৱা আছিলে, তেওঁলোকে তেতিয়া দিন ৰাত কামেই কৰি থাকে। বিমান বৰুৱা সেই ৰাতি 2টা বজাতো বিমান বৰুৱা আছিলে। বিমান বৰুৱা বিপিনটো আহিবিচোন, মই সংগীত পৰিচালনা কৰোঁ, জানমণি অঞ্জনতে জানো, আহিবি দেই। তেতিয়া মই লাহেকৈ ঘৰৰ পৰা সেইবিলাক বহুত দিনৰ পিছৰ কথা বাকীখিনি থৈছোঁ। জুবিন গাৰ্গৰ সান্নিধ্য কেনেকৈ আহিছিলোঁ সেই কথাখিনি ক'ব বিচাৰিছোঁ। তেতিয়া মই NK প্ৰডাকশ্যনলৈ গ'লোঁ। NK প্ৰডাকশ্যনত প্ৰথম মোৰ পদক্ষেপ আছিলে এটা গীত, জানমণি গুণা কথা চলি আছে, সেই গীতটো দিছিলোঁ। গীতটো এনেকুৱা আছিলে, জানমণি গুণা কথা চলি আছে, তোমাক বিয়া দিবলৈ, তুমি ভাবিছা চাগে মোক এৰি যাবলৈ, জানমণি এৰি গুচি যোৱাতকৈ মাৰি গুচি যাবাগৈ, তেতিয়াহে মোৰ হৃদয় ঢুকি পাবগৈ, ইয়া ভাঙি ছিঙি থৈ যদি এৰি যোৱাগৈ, সুখী হবা কেনেকৈ, জানৈ জানৈ জানৈ। এই গীতটো মই প্ৰথম বিমান বৰুৱাৰ কামনি উলিয়াইছে, মই গাইছিলোঁ। তেওঁলোকে ভাবিলে বা ইমান ধুনীয়া গান। তাৰপিছত সেইটোকে জুবিনো আছিলে, দেৱৰা আছিলে, বা কি ধুনীয়া গান, ইমান ধুনীয়া গাইছে। তাৰ মাজতে আৰু কেইবাটাও গান শুনোৱা হ'ল। আৰু সেই বছৰ মই সেই জানমণি গুণা কথাৰ পৰা কেইবাটাও গীতৰ সৈতে মই NK প্ৰডাকশ্যনত গান দিয়া হৈছিলে, জানমণি কিশোৰত আৰু অঞ্জনা কিশোৰত। তাৰপিছত সেই বছৰ গ'ল। পিছৰ বছৰ আকৌ জুবিন গাৰ্গে ফোন কৰিলে, বিপিন তোৰ গানবিলাক খুব ভাল লাগিছে, তই আকৌ আহিবি NK প্ৰডাকশ্যনলৈ, তই NK প্ৰডাকশ্যনত ভৰ্তি কৰিলে ভাল হ'ব নেকি, মই দেৱৰ লগত পাতিম। তেতিয়া দেৱদাৰ লগত পাতিলে আৰু মই গ'লোঁ। দেৱদাই তেতিয়া মোক NK প্ৰডাকশ্যনৰ লগত জড়িত কৰাইছিল। এইটো এটা বিৰাট ডাঙৰ প্ৰডাকশ্যন, যিটো NK প্ৰডাকশ্যন অসমৰ আটাইতকৈ ডাঙৰ প্ৰডাকশ্যনত মই কাম কৰিবলৈ সুবিধা পাইছিলোঁ। মোৰ নিচিনা একদম ভিতৰুৱা এটা ল'ৰাই, মোৰ বাবে বহুত সৌভাগ্য আছিলে। আৰু সেইটোৱে মোৰ জীৱনৰ গীতৰ জগতৰ টাৰ্ণিং পইণ্ট বুলি ক'লেও বেয়া নহয়। আৰু ঠিক তেনেকৈ দ্বিতীয় বছৰ মই তেনেকৈ NK প্ৰডাকশ্যনত ভৰ্তি হোৱাৰ পাছত মই তাত গান দিবলৈ গ'লোঁ, গীতিকাৰ হিচাপে গান দিবলৈ গ'লোঁ। তেতিয়া জুবিন গাৰ্গক মই ভালদৰে পাইছিলোঁ। তাৰ আগতে জুবিন গাৰ্গক মই লগ পাইছিলোঁ আমাৰ এই দিহিংপাৰ প্ৰীতি আদি গীতবিলাকত আমি গোৱাবলৈ যাওঁ। তেতিয়া আমাৰ পৰা পইচা লৈছিলে, 10,000 টকা দিলে দি এটা গান গাই দিয়ে। কিন্তু আমি এইটো কাৰণে কেছেটবিলাকত গোৱাবলগীয়া হৈছিলে, জুবিন গাৰ্গে গালেহে কেছেটখন চলে, চবে চাই জুবিন আছে নাই তাত, গতিকে তাক 10,000 দিওঁ, এটা গান গাই দিওঁ। 3টা গান গালে 30,000 টকা দিবলগীয়া হয়। আমি তেনেকৈ কষ্ট কৰি হ'লেও জুবিন গাৰ্গৰ পিছে পিছে দৌৰি আমি খুব দৌৰিছিল, কিন্তু পিছে পিছে জুবিন গাৰ্গে গান গাবলৈ সময় নিদিয়ে। গোটেই অসমৰ গানখিনি তেওঁ গাব লাগে, তেওঁ সান্নিধ্য পাবলৈ অকণমান দিগদাৰ হয়, ওচৰ চাপিবলৈ দিগদাৰ হয়। তেতিয়া আমাৰ গানবিলাকে গাই দিছিলে, মোৰ লগত চিনাকি আছিলে কাৰণে অলপ গাই দিছিলে। আৰু তেনেকৈ কিন্তু ইমান মোৰ তেখেতৰ তেনেকুৱা বেছি সম্বন্ধ নাছিলে, পইচা দিওঁ গান গাই সিমান। কিন্তু NK প্ৰডাকশ্যনত যেতিয়া জড়িত হ'ল, NK প্ৰডাকশ্যনতে সদায় জুবিন গাৰ্গ তেতিয়া হৈ থাকে। সেইটোৱে ঘৰ, সেইটোৱে গীতৰ ষ্টুডিঅ', চব জুবিন গাৰ্গৰ কাৰণে। গতিকে যেতিয়া মই ছেকেণ্ড বছৰ মই প্ৰথম গানটো উলিয়াইছিলোঁ বাতি ভৰাই চিয়াখাবি। বাতি ভৰাই চিয়াখাবি আৰম্ভ কৰি থাকোঁতে বিমান বৰুৱাই ক'লে এই গানটো অকণমান বেয়া শব্দ আছেচোন, বিপিনিটো নালাগে নেকি। তাৰপিছত হ'ব তেতিয়াহ'লে এনেকৈ ক'লোঁ। তাৰপিছত দেৱদা আহিলে, কি তোৰ কি গান, এনেকৈ মই গানটো শুনালোঁ, ৰবীনা ডাঙৰ চাই কিবা চাই এনেকুৱা শব্দবিলাক নাই জানো গান গাব। তেতিয়া ক'লে দেৱদাই ক'লে বিমান নহ'ব নেকি, এইটো অলপ শব্দবিলাক বেয়া আছে এনেকৈ তেনেকৈ। সেইটো সময়তে জুবিন গাৰ্গে উঠি কিনে উঠাৰ লগে লগে তেওঁ এগিলাচ জুচ দিয়ে। জুবিন গাৰ্গে ভাত খুব কম খায়, ভাত ৰুটি এইবিলাক খুব কম খায়, খালি জুচ বহুত বেছি খায়। শুই উঠাৰ লগে লগে এজনে সিদ্ধাৰ্থৰ নিচিনা যেনেকৈ মেনেজাৰ আছিলে, টাৰ্চেন মিল্কত ভিক্টৰ আছিলে, তেতিয়া আৰু কিবা কিবি আছিলে, তেওঁলোকে চিধা জুচ একাপ ভৰাই দিয়ে।
সেই জুচটো খাই আছিলে আমাৰ এই কথাবিলাক শুনি আছে তাৰপিছত সিটো এই গানটো অলপমান ভাল শুনিছে চাগে চিধা আহিলে বিপিন কোন কি গান এইটো বাতি হৈ আছে আহি গৈছে এইটো গান বুলি এনেকুৱা তাৰপিছত মই গালোঁ এতিয়া দেৱতাক বিমান দাক কৈছে এই গানটো আটাইতকৈ বেছি চলিব এই গানটো আটাইতকৈ ভাল হ'ব এই গীতটোৱে আটাইতকৈ চলিব গতিকে এই গানটো যদি তহঁতি নলওঁ মই বেলেগকৈ কৰিম সেই দেৱতাই যেতিয়া তেওঁৰ মানুহ নিজৰ ব্যৱসায় নহয় তেতিয়া ডাইক ক'লে এই নাই নাই হ'ব হ'ব কৰ জবিনে কৈছে কি কৰ আৰু সেই গীতটোৱে আমি তেতিয়া কৰিছিলোঁ তেতিয়াই মই বহুত গীত কৰিছিলোঁ অকল সেইটো গীতেই নহয় নগা চাঙৰ মৰম লগাই লগাই এইবিলাক গীত আৰু বহুত তেনেকুৱা গীত আছিলে বহুতকেইটা গীত প্ৰায় মানে একেখন কেছেটতে মোৰ গান বহুত বহুত আছে 8টা গান মান প্ৰায় 7টামান মোৰ গানে থাকে এতিয়া মানৱ ৰবীন আছিলে আগত সেইবিলাক চব তল কৰিলে বিমান দা তল কৰিলে চব মোৰ গানবিলাকে বেছি চলে তেতিয়া বিমান দা গানবিলাকো চলি চাগে পৰ্যায়লৈ তথাপিও কম হ'ল মানে বিমান দা গানবিলাক আৰু তেতিয়াৰ পৰাই মই জুবিন গাৰ্গৰ সান্নিধ্যলৈ আহিছিলোঁ আৰু আমি কিন্তু ভবা নাছিলোঁ তেতিয়া এজন আমাৰ মাজত পুণ্যাত্মা আছিলে এজন ভগৱান আছিলে সেই কথাটো আমি একেবাৰে ভবা নাছিলোঁ ইমান যে জুবিন গাৰ্গ এজন ডাঙৰ মানুহে ভগৱান বুলিয়ে ভাবে সেই কথাটো আমি জনা নাছিলোঁ তেতিয়া আমাৰ একেবাৰে অলপ লগৰ নিচিনাকৈ থাকে বয়সত প্ৰায় সমানে অকণমান ডাঙৰ হয় গতিকে অকণমান লগৰ নিচিনা থাকোঁ বিভিন্ন কথা আমি আলোচনা কৰোঁ গীত গাওঁতে সেই লগতে থাকোঁ আমি জুবিন গাৰ্গক আচৰিত ধৰণৰ এজন মানুহ তাৰমানে মই পুনৰ কৈছোঁ তেওঁক এজন পুণ্যাত্মা বুলি আমি ভবা নাছিলোঁ কাৰণে তেতিয়া আমি লগৰ নিচিনাকৈ আছিলোঁ আচৰিত ঘটনা ঘটাই দিয়ে এটা গান কোনে প্ৰথম এবাৰ তাৰপিছত প্ৰায় 10 মিনিটমানত এটা গান গাই কমপ্লিট কৰিব এটা গান তোৰ 5 মিনিট থাকেহে কি কিন্তু 10 মিনিটত গাই শেষ কৰি দিয়ে আচৰিত মানে যিটো আমি মানে বহুতবাৰ জন্ম ল'লেও যেন আমি নোৱাৰোঁ এদিন এটা ঘটনা হৈছিলে এনেকুৱা বড়ো ল'ৰা এটা গীত লৈ আহিছিলে সেইটো একদম মোৰ চকুৰ আগত আছিলে তাৰপিছত মই ভাবোঁ এই মানুহজনে এনেকৈ গানবিলাক কেনেকৈ গায় ইমান ভাষাৰ গান অপক্ষে শুনি গাই দিয়ে তাৰপিছত বড়ো ল'ৰাটোৱে আহিলে আমি গানবিলাক গৈ আছোঁ বহুত মানুহে গৈ আছে বিহু গানবিলাক তাতে সেই ল'ৰাজনে ক'লে দাদা মই বড়ো ল'ৰা এনেকৈ কোকৰাঝাৰৰ পৰা আহিছিলোঁ আপোনাৰ কাৰণে মই প্ৰায় 7 দিনমান একেৰাহে ঘূৰি আছোঁ মই টোপনি ক্ষতি হৈ আছে শুব পৰা নাই আপোনাৰ গানটো গাম বুলি গাই দিব নেকি তই বড়ো ল'ৰা সি ক'লে তই বড়ো ল'ৰা নেকি কি গান গাবি এই বড়ো গান এটাই আছিলে হয় নেকি তাৰপিছত বড়ো গান বৰ বেছি গোৱা নাই বাৰু বোলে তথাপি গাই দিম কিবা আপোনালোকে অকণমান ৰ'ব দেই বোলে মই ইয়াৰ গানটো গাই দিওঁ সেই টেকত দিছোঁ টেকত দিলে গানটো টেকত দিয়াৰ পিছত সি মানে জুবিন গাৰ্গে কি কৰিলে তেওঁ মানে অলপ হিন্দীত লিখে বড়ো ল'ৰাজনে সি ইংলিছত লিখি ল'লে তাৰপিছত চাংবিলাক তাক সুধিব তাৰপিছত সম্পূৰ্ণ লিখি পেলালে গানটো তাৰপিছত টেকত লগাবলৈ লগালে তাৰপিছত গীতটো একবাৰ শুনিলে শুনি পিছত তাৰপিছত টেকত গাই দিলে প্ৰায় 15 মিনিটমান লাগিছে গীতটো দেই তাৰপিছত আমি ভাবিছোঁ কিটো নহয় এখন ইমান ভাষা আমিতো একোৱে বুজি নহয় এক চোৰা বুজি পোৱা নাই গানটো তাৰপিছত গান যেতিয়া সম্পূৰ্ণ হৈ গ'ল নে এনেকৈ কৈছে বড়োৱাটো কৈছে হৈ গ'ল মই বড়োৱাটোৰ ওচৰলৈ গ'লোঁ চুচুমিতা হৈছে নহয় চাংটা ই কৈছে তেতিয়া কি আমাৰ বড়ো মানুহতকৈতো ভালেই হৈছে আচৰিত এটা ঘটনা আমাৰ বড়ো মানুহতকৈ ভাল হৈছে নহয় আমি ইমান ধুনীয়াকৈ চাংকৈ বড়ো গাব নোৱাৰোঁ তেখেতে ইমান গালে বোলে তেতিয়া মই আচৰিত পাইছোঁ তাৰমানে সেইজন মানুহ কেনেকুৱা মানুহ ধৰণৰ আছিল আৰু তেনেকৈ গৈ তেওঁতো এতিয়া বহুতটা ভাষাত গান গালে 20-30টা ভাষাত গানেই গাইছে ইমান হাজাৰ গান গালে হিন্দী গান তামিল তেলেগু আদি গোটেইখিনি গালে আৰু তেখেতৰ লগত মোৰ সম্বন্ধটো আচলতে বহুত ভালো আছিলে মই খালি তেনেকুৱাকৈ তেওঁৰ লগত মই লাগি ফুৰা নাছিলোঁ গানৰ লগত সম্বন্ধ আছিলে দিলত কিন্তু মই লাগি নুফুৰোঁ একেৰাহে এবাৰ এটা কথা মই ক'ব বিচাৰিছোঁ চানমাৰীত এখন বুক ফেয়াৰ আছিলে বুক ফেয়াৰত মানে বহুতবাৰ মানে জুবিন গাৰ্গক মাতিলে কিন্তু বুক ফেয়াৰলৈ নাহে কিবা এটা কথা বেয়া পাই থৈছে তাৰপিছত মই এটা গীত কৰিছিলোঁ আমাৰ দুলীয়াজনৰ ফালে কেছেট কৰিছিলোঁ আমাৰ পৰিচালনাৰ লগত হৈছিলে কেছেটটো তাত এটা গীত ময়ো গাইছিলোঁ দুটামান গীত ময়ো গাইছিলোঁ আৰু জুবিন গাৰ্গো কিন্তু তাত এটা গীত গাইছিলোঁ তাৰপিছত যোনজন প্ৰডিউচাৰ তেওঁ ক'লে যে ইয়াত কাৰোবাক আনিব পাৰি নেকি বুক ফেয়াৰত আমি গানটো ৰিলিজ কৰিম সমজন ভট্টাচাৰ্যৰ কথা দিব থাকোঁ তেওঁ ফোন কৰিলে তেওঁ ক'লে হেৰি মই নোৱাৰিম বেলেগ ফালে যাব লাগিব তেওঁ নাহিলে লাষ্টত কথা থাকিলে ডাঙৰ মানুহ থাকিলে জুবিন গাৰ্গৰ কথা ক'লে নাই জুবিন গাৰ্গে বোলে
নাহে বুলি ক'লে মোক প্ৰডিউচাৰজনে ক'লে চানমাৰি বুকফেয়াৰ কমিটিবিলাক সুধিছিলোঁ জুবিন দাক নাহে বুলি ক'লে এই আমাৰ কেছেটহে উন্মোচন কৰিবলৈ আহিব মই যাওঁ পাতোগৈ বলক বুলি গুচি গ'লোগৈ বুকফেয়াৰত আমি কমিটিৰ লগত পাতিলোঁ এনেকৈ জুবিন দাক মাতি কেছেট উন্মোচন কৰোঁ তেখেতে মোকে নেগলেক্ট কৰি দিলে যে এই বোলে আমি ইমান দিনৰ পৰা কৰি আছোঁ জুবিন দাক নাহে বোলে আহিব নোৱাৰে কিন্তু বহুত কাম আছে যদি আহিব নোৱাৰে জুবিন দাক নহ'ব আপোনালোকে কাৰোবাক দি ইয়াত মানে উন্মোচন কৰাই দিব মই কৈছোঁ আহিব লাগে তাৰপিছত তেওঁলোকে কৈছে নাহে তেতিয়া মোৰ অলপ জিতত লগা নিচিনা হ'ল মই লগে লগে মেনেজাৰলৈ ফোন কৰিলোঁ এনেকৈ মোৰে পৰিচালনা এটা গান উন্মোচন কৰা হ'ব গতিকে দাদাক জুবিন দাক কৈ দিবচোন হেৰি এনেকৈ আহিব লাগে ইয়াতে চাইনে বুকফেয়াৰতে এতিয়া দাদাই বোলে যাব জানো বোলে এতিয়া হৈছেহে এনেকৈ ক'লে তাৰপিছত মই মোৰ কথা কৈ দিয়া যে বিপিন চাওদাঙে ফোন কৰিছে এই নুঠাওঁ বোলে গুৰ চুৰ মাৰি দিয়ে বোলে উঠালৈ ওচৰ যাব নোৱাৰি অলপকৈ ভৰি চৰি মাৰি দিয়ে গুৰ চুৰ মাৰি দিয়ে থাপৰ চাপৰ মাৰি দিয়ে তেওঁ যাবলৈ টান পাওঁ এনেকৈ কয় তাৰপিছত তথাপি কৈ দিয়ে মই অকণমান বিক্ৰী কৰোঁ তেতিয়া অলপ মনটো অলপ বেলেগজন আছে কৈ দিয়ে তাৰপিছত তেওঁ ভয়ে তুলি লাগিলে এই বিপিন চাওদাঙে ফোন আগতে মোক মই শুনি আছোঁ জোৰকৈ চিঞৰি কৈছে বিপিন চাওদাঙে ফোন কৰিছে বিপিন চাওদাঙে কি হ'ল আৰু উঠিলে মোক ফোনটো ধৰিলে এই এনেকুৱা এটা জিতত লাগি গ'লোঁ মই বোলো আহিব বুলি গতিকে আহিব লাগিব এতিয়া মোৰ কামো আছিলে মই এতিয়া শুইছিলোঁ এই পাছত গৈ আছে এনেকৈ ক'লে তেতিয়া মই চানমাৰি বুকফেয়াৰত কৰি দিছোঁ বিৰাট ডাঙৰ বুকফেয়াৰ এটাতে যে আহিব জুবিন দা একদম তেতিয়া মাইক লৈ গোটেই ডাঙৰ হুলস্থুল যে জুবিন দাক আহিব প্ৰচাৰ কৰি দিলে আৰু অৱশেষত এটা সময়ত গোটেই জুবিন দাক আহি তাত পাই লাগিল গতিকে তেনেকুৱাই মোৰ সান্নিধ্য আছিলে জুবিন দাৰ আৰু